নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম মোৰ 25 দিন হাঁহৰ পোৱালিৰ বয়স হৈছে আৰু মই আজি হাঁহৰ পোৱালিবিলাকক কি দিলোঁ। প্ৰথমে আপোনালোকে চাওক ভিমাৰেল। মই ভিমাৰেলটো এইটো বটলৰ এইটো মুখাৰ 2 মুখা মই পানীত মিহলাই দিছোঁ। তাৰপিছত মই দিলোঁ লিভাৰ টনিক, আপোনালোকে চাই লওক, বাইবেক কোম্পানীৰ হয়। গতিকে এইটোৰ মই 2 মুখা দিয়া হৈছে পানীত মিহলাই। তাৰপিছত মই এইটো আপোনালোকে চাওক অষ্টবেট, আপোনালোকে সকলোৱে চিনি পায় অষ্টবেটটো কেলছিয়ামৰ কাৰণে, হাৰ্ডিৰ কাৰণে ভাল। গতিকে অষ্টবেট মই এইটো মুখাৰ 2 মুখামান ঢালি পানীত মিহলাই দিছোঁ, কাৰণ এইটোৰ বটল অলপ ডাঙৰ হয়। তাৰপিছত মই দিলোঁ কি কেলফোফেৰল, নামটো মানে এনেকুৱা। তো কেলফোফেৰলটো মই পানীৰ লগত মিহলাই দিয়া নাই, এইটো মই দানাৰ লগত মিহলাই দিছোঁ। আৰু আপোনালোকে চাওক মোৰ এইটো ছেকেণ্ড বেচ, যেতিয়া মই ছেকেণ্ড টাইম ইহঁতক আনিছোঁ 60টা পোৱালি, এইটো ভালেখিনি ডাঙৰ হৈছে। তাৰপিছত এইটো চাওক, আপোনালোকৰ এদিনৰ পৰা 30 দিনলৈকে যোনটো কথা দিছিলোঁ, মই 4 দিন দিব পৰা নাছিলোঁ। গতিকে মোৰ হাঁহবিলাকৰ গ্ৰথ আপোনালোকে চাওক, চাই কওক, জনাওক কেনেকুৱা হৈছে। দেখাততো এনে ওজন ডাঙৰ হৈছে, খুব ধুনীয়া হৈছে। আপোনালোকে চাই কওক কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাব। এতিয়া ইহঁতক দানা মই বস্তা তেনেকৈ পাৰি দিছোঁ, কাৰণ ইহঁতক প্লেটেট যদি দিওঁ ইহঁতে বহুত নষ্ট কৰে। আৰু এইটো আপোনালোকক কৈছিলোঁ কালি, ফিনিচাৰ দানা হয়, ফিনিচাৰ হয় এইটো। তো ফিনিচাৰটো মই এনেকৈ বস্তাত ধুনীয়াকৈ দিছোঁ, যাতে ইহঁতে বেয়া কৰি মানে লেতেৰা কৰিব নোৱাৰে। কাৰণ মোৰ তলত বালি আছে, বালিত যদি দানাবিলাক পৰি যায় তেতিয়াহ'লে ইহঁতে বহুত অপচয় কৰে, মানে নষ্ট কৰি পেলায়। তো ইয়াৰ কাৰণে মই পাটৰ চালাৰ যিটো বস্তা আছে, এই বস্তাটো মই পূৰা বিছাই দিছোঁ, কাৰণ থালাত দিলে ইহঁতে মাটিত বহুত পেলাই দিয়ে, বেয়া কৰি থয়, নষ্ট কৰে, নাখায় পিছে। গতিকে মই ইহঁতক বস্তাত এনেকৈ দিছোঁ। দিয়াৰ পিছত ইহঁতক ধুনীয়াকৈ আধাৰ দিয়া হৈছে, ইহঁতে খাই আছে। আৰু মই আপোনালোকক কৈছোঁ যে পানীত কি মিহলাই দিছোঁ, ভিমাৰেল দিছোঁ, লিভাৰ টনিক দিছোঁ আৰু অষ্টবেট পানীত আজি মিহলাই দিছোঁ ৰাতিপুৱাৰ ভাগত। আপোনালোকে এইটো ৰাতিপুৱাৰ ভাগতে দিব লাগে। আৰু কালিৰ এটা ভিডিঅ' মই সৰু এটা ভিডিঅ' আপলোড দিছিলোঁ, আপোনালোকক কৈছিলোঁ যে ৰাতিত ভিমাৰেল দিলে শৰীৰৰ কাৰণে ভাল। এতিয়া মোৰ ঘৰত কাম চলি থকাৰ কাৰণে মই 3 দিন ভিডিঅ' আপোনালোকক দিব পৰা নাই, তাৰ কাৰণে খুবেই দুখিত। এতিয়া চেষ্টা কৰিম যাতে আপোনালোকক ভিডিঅ' ৰেগুলাৰ সদায় দিব পাৰোঁ। মোৰ হাঁহৰ পোৱালিৰ এনেকুৱা চাইজ হৈছে, গতিকে 25 দিনত খুব ধুনীয়া হৈছে। আৰু ইহঁতৰ মানে বয়স এতিয়া 12-13 দিন হ'ব ছেকেণ্ড বেচটো। এতিয়া হওক আপোনালোকক দেখুৱাই লওঁ মই কোনটো দানা কালি আনিলোঁ আৰু আজিৰ পৰা 25 দিনৰ পৰা কোনটো ব্যৱহাৰ কৰা আৰম্ভ কৰিলোঁ। এয়া চাওক, আপোনালোকে গডৰেজ কোম্পানীৰ দেশী ছুপাৰ ষ্টাৰ সোণালী পল্ট্ৰি ফিড ফিনিচাৰ পেলেটছ, এইটো দানা মই কালি ক্ৰয় কৰি আনিলোঁ হাঁহৰ পোৱালিক দিয়াৰ কাৰণে। কাৰণ 1 মাহৰ পিছৰ পৰা এইটো দিব লাগিব, যিহেতু মই 25 দিনৰ পৰা এইটোক দিয়া আৰম্ভ কৰিম। আপোনালোকে দানাৰ চাইজটো চাওক, দানাৰ চাইজটো মানে ষ্টাৰ্টাৰতকৈ বহুত ডাঙৰ হয়। আৰু এইটো 1 মাহ হোৱাৰ পিছত হাঁহবিলাকেও ডাঙৰ হয়, তেতিয়াহে এইটো খাব পাৰিব। আৰু এইটো পোনপটকৈ আপোনালোকে শুকানকৈ নিদিব, এইটো ধুনীয়াকৈ পানীত মিহলাই অলপ পানীৰে ভিজা কৰি, মানে অলপ গলাই ইহঁতক খাব দিব, নহ'লে ইহঁতক গলত লাগি যাব। তো তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব যাতে শুকান কৰি নোখোৱাই, অলপ পানী মিহলাই, চিটিকি পানী মিহলাই আপোনালোকে দিব। তাৰপিছত আপোনালোকক এটা দেখুৱাওঁ, মই ইয়াৰ আগত যোনটো 12 দিনৰ পৰা মই 25-24 দিনলৈকে খুৱাইছোঁ, এইটো হ'ল দেশী ছুপাৰ ষ্টাৰ সোণালী পল্ট্ৰি ফিড ষ্টাৰ্টাৰ হয়। এইটো গডৰেজ কোম্পানীৰ হয়, আপোনালোকে এইটো খুৱাব পাৰে। এইটো চাওক, ষ্টাৰ্টাৰ হয়, পল্ট্ৰি ফিড ষ্টাৰ্টাৰ। এইটো 50 কেজি এটা বস্তা থাকে, গতিকে এইটো খুৱাইছোঁ। আৰু 0 দিনৰ পৰা মানে 1 দিনৰ পৰা 12 দিনলৈকে মই হাঁহৰ পোৱালিবিলাকক গডৰেজ কোম্পানীৰ নট্ৰি বেষ্ট প্ৰি ষ্টাৰ্টাৰ মই খুৱাইছোঁ। এইটো ব্ৰইলাৰ কোম্পানীৰ হয়। আপোনালোকে এইটো যদি খুৱায়, আপোনালোকৰ পোৱালিৰ একদম বেষ্ট ৰিজাল্ট পাব। মানে চবচে ফাৰ্ষ্ট আপোনালোকে গডৰেজ কোম্পানীৰ
ব্ৰইলাৰৰটো খুৱাব, আপোনালোকে ভাল পৰিমাণ ৰেজাল্ট পাব। গতিকে আজি আপোনালোকক দেখুৱালোঁ ঔষধ আৰু দানা কি দিব লাগে। তাৰপিছত আপোনালোকে মোক জনাওক, এইবোৰ মোৰ সৰু বেচৰ ছেকেণ্ড বেচৰ পোৱালি হয়, গ্ৰথ কেনেকুৱা হৈছে। ইহঁতৰ বয়স 13 দিন হৈছে, 13-14 দিন হৈছে, ইহঁতৰ ইমান হিচাপ ৰখা নাই। আৰু এইকেইটাৰ বয়সটো আপোনালোকে জানে, আজি 25 দিন বয়স হৈছে। কাৰণ আপোনালোকক কৈছিলোঁ যে এদিনৰ পৰা 30 দিনলৈকে আপোনালোকক ভিডিঅ' দি থাকিম। গতিকে আপোনালোকে চাই কওক মোৰ এইকেইটা পোৱালিৰ গ্ৰথ কেনেকুৱা হৈছে। আপোনালোকে যদি কমেণ্ট কৰি মোক জনায় মই ভাল পাম। গতিকে ধন্যবাদ।